শান্তিত থাকিব না মিয়া অশান্তিত থাকিব সেইটো অভিভাৱক মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়। মিয়াই কেনেকৈ জীয়াই থাকিব, কেনেকৈ খাব, কেনেকৈ পিন্ধিব, এই কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীৰ কথা মতে নচলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে শান্তিত আছিলে নে সেই কথাটো অসমৰ ৰাইজক জনাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মিয়া বুলি মিয়া কি বস্তু? যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকুত সৎ সাহস আছে, আহিবলগীয়া বিধানসভা আছে, মিয়া কৰি থকা মানুহখিনিক মিয়া জনগোষ্ঠীৰ স্বীকৃতি দি দিয়ক, দম আছে যদি। কিয় নিদিয়ে? আৰু অবৈধ মিয়া বুলি কি অবৈধ বোলে মানুহ কোটি অবৈধ মানুহ থাকিলে ইয়াত কেনেকৈ থাকিব পাৰে? এজন অবৈধ মানুহ অসমত কেনেকৈ থাকিব পাৰে? যি মানুহ অবৈধ মানুহ কেতিয়াও অসমত থাকিব নোৱাৰে। অবৈধ মানুহ অসমত থাকিব পাৰে নেকি? অক্সিডেণ্টটো হৈছে মিয়া, মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়। এই পৰিৱেশ আৰু নাই। অসমত থকা প্ৰতিজন ভাৰতীয় নাগৰিক অসমীয়া হয় আৰু অসমৰ হয়, ভাৰতীয় হয়। গতিকে ইয়াত কাৰোবাক মিয়া অমিয়া এইবোৰ কথা বৰ্তা কৈ ভাগ কৰিব বিচাৰিলেও মুখ্যমন্ত্ৰী আৰু ভাগ কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ তুলঙা আৰু অসাংবিধানিক কথা বৰ্তাবিলাক বন্ধ কৰক। মুখ্যমন্ত্ৰীৰ যিটো গাৰিমা মৰ্যাদা, সাংবিধানিক পদমৰ্যাদা সেইটো ৰক্ষা কৰক। আমি বিচৰা নাই কোনো অবৈধ মানুহ অসমত থাকক। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত যিকোনো অবৈধ মানুহ অসম এৰিব লাগিব, স্পষ্ট আমচুৰ মত। এই বাংলাদেশৰ হওক আৰু যিয়ে হওক, হিন্দু হওক মুছলমান হওক, তেওঁ সেইখিনিলৈকে নকৰি তেওঁ অবৈধ মানুহ আনিব বিচাৰিছে। গতিকে অসমৰ সংখ্যালঘু সমাজে কেনেকৈ জীয়াই থাকিব, কেনেকৈ কি কৰিব, সেইটো সংখ্যালঘু সমাজে নিৰ্ধাৰণ কৰি ল'ব। গতিকে তেওঁ কাৰোবাক অত্যাচাৰ কৰি থাকিব আৰু অত্যাচাৰ কৰি তেওঁ মানে যিমান দিন থাকিব অত্যাচাৰ কৰি থাকিব আৰু তেওঁ শান্তিত থাকিব নিদিয়ে। মই ভাবোঁ যে আশা কৰোঁ মুখ্যমন্ত্ৰী শান্তিত থাকক। আমি অত্যাচাৰ বহুত ৮০ চনৰ ৮৩ গণ্ডগোলৰ অত্যাচাৰ সহ্য কৰিছোঁ, গৰাখহনীয়া অত্যাচাৰ সহ্য কৰিছে মিয়া মানুহে। মিয়া বুলি যাক কোৱা হয়, যাক মইতো মিয়া বুলি নাভাবোঁ, অসমীয়া হয় লোকে হয়তো ঠাই বিশেষে বিভিন্ন ভাষা-ভাষী থাকে, ৰাজবংশী ভাষা, বড়ো ভাষা, বেংগলী ভাষা, চব ভাষা, কাৰ্বি ভাষা, ঠাই বিশেষে ভাষা থাকে, কিন্তু সকলোৱে অসমীয়া, আমি একে অসমীয়া জাতি। গতিকে মই সেইটো নাভাবোঁ, তেওঁ যদি মিয়া বুলি ভাবে। গতিকে আজি মিয়াসকল যিবিলাকক কোৱা হয়, তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন অত্যাচাৰ সহ্য কৰি আগুৱাই গৈ আছে আৰু আগুৱাই গৈ থাকিব। শান্তিত থাকিব না মিয়া অশান্তিত থাকিব সেইটো অভিভাৱক মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়। মিয়াই কেনেকৈ জীয়াই থাকিব, কেনেকৈ খাব, কেনেকৈ পিন্ধিব, এই কথা বৰ্তাবিলাক মুখ্যমন্ত্ৰীৰ কথা মতে নচলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে শান্তিত আছিলে নে সেই কথাটো অসমৰ ৰাইজক জনাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মিয়া বুলি মিয়া কি বস্তু? যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকুত সৎ সাহস আছে, আহিবলগীয়া বিধানসভা আছে, মিয়া কৰি থকা মানুহখিনিক মিয়া জনগোষ্ঠীৰ স্বীকৃতি দি দিয়ক, দম আছে যদি। কিয় নিদিয়ে? আৰু অবৈধ মিয়া বুলি কি অবৈধ বোলে মানুহ কোটি অবৈধ মানুহ থাকিলে ইয়াত কেনেকৈ থাকিব পাৰে? এজন অবৈধ মানুহ অসমত কেনেকৈ থাকিব পাৰে? যি মানুহ অবৈধ মানুহ কেতিয়াও অসমত থাকিব নোৱাৰে। অবৈধ মানুহ অসমত থাকিব পাৰে নেকি? অক্সিডেণ্টটো হৈছে মিয়া, মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়। এই পৰিৱেশ আৰু নাই। অসমত থকা প্ৰতিজন ভাৰতীয় নাগৰিক অসমীয়া হয় আৰু অসমৰ হয়, ভাৰতীয় হয়। গতিকে ইয়াত কাৰোবাক মিয়া অমিয়া এইবোৰ কথা বৰ্তা কৈ ভাগ কৰিব বিচাৰিলেও মুখ্যমন্ত্ৰী আৰু ভাগ কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ তুলঙা আৰু অসাংবিধানিক কথা বৰ্তাবিলাক বন্ধ কৰক। মুখ্যমন্ত্ৰীৰ যিটো গাৰিমা মৰ্যাদা, সাংবিধানিক পদমৰ্যাদা সেইটো ৰক্ষা কৰক। আমি বিচৰা নাই কোনো অবৈধ মানুহ অসমত থাকক। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত যিকোনো অবৈধ মানুহ অসম এৰিব লাগিব, স্পষ্ট আমচুৰ মত। এই বাংলাদেশৰ হওক আৰু যিয়ে হওক, হিন্দু হওক মুছলমান হওক, তেওঁ সেইখিনিলৈকে নকৰি তেওঁ অবৈধ মানুহ আনিব বিচাৰিছে। গতিকে অসমৰ সংখ্যালঘু সমাজে কেনেকৈ জীয়াই থাকিব, কেনেকৈ কি কৰিব, সেইটো সংখ্যালঘু সমাজে নিৰ্ধাৰণ কৰি ল'ব। গতিকে তেওঁ কাৰোবাক অত্যাচাৰ কৰি থাকিব আৰু অত্যাচাৰ কৰি তেওঁ মানে যিমান দিন থাকিব অত্যাচাৰ কৰি থাকিব আৰু তেওঁ শান্তিত থাকিব নিদিয়ে। মই ভাবোঁ যে আশা কৰোঁ মুখ্যমন্ত্ৰী শান্তিত থাকক। আমি অত্যাচাৰ বহুত ৮০ চনৰ ৮৩ গণ্ডগোলৰ অত্যাচাৰ সহ্য কৰিছোঁ, গৰাখহনীয়া অত্যাচাৰ সহ্য কৰিছে মিয়া মানুহে। মিয়া বুলি যাক কোৱা হয়, যাক মইতো মিয়া বুলি নাভাবোঁ, অসমীয়া হয় লোকে হয়তো ঠাই বিশেষে বিভিন্ন ভাষা-ভাষী থাকে, ৰাজবংশী ভাষা, বড়ো ভাষা, বেংগলী ভাষা, চব ভাষা, কাৰ্বি ভাষা, ঠাই বিশেষে ভাষা থাকে, কিন্তু সকলোৱে অসমীয়া, আমি একে অসমীয়া জাতি। গতিকে মই সেইটো নাভাবোঁ, তেওঁ যদি মিয়া বুলি ভাবে। গতিকে আজি মিয়াসকল যিবিলাকক কোৱা হয়, তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন অত্যাচাৰ সহ্য কৰি আগুৱাই গৈ আছে আৰু আগুৱাই গৈ থাকিব।